জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সৰব হৈ থকাৰ সময়তে কাৰ্যসূচী হাতক লৈছে বিজেপিয়ে। আজি মঙলদৈত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই নলবাৰীৰ পাছত এইবাৰ মঙলদৈত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ। ন্যায় চৰকাৰে দিব নোৱাৰে। ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যি তদন্ত সমিতি হৈছে সেই তদন্ত সমিতিসমূহক সকলো প্ৰকাৰৰ সহায় কৰিবৰ কাৰণে চৰকাৰখন সাজু হৈছে। চৰকাৰখনে ইতিমধ্যে সেই সহায় কৰিছে। গতিকে আমি ন্যায়ালয়ক কাটৰ আহ্বান জনাইছো, ফাষ্ট ট্ৰেক আদালত অতি শীঘ্ৰে গঠন কৰক। জুবিনদাৰ তদন্ত ৰহস্যজনক মৃত্যু তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্ভৱপৰ কৰি তোলক। আমাৰ SITলৈ আমাৰ আহ্বান, SITয়ে পানী নহৰাকৈ এখন শক্তিশালী চাৰ্জশ্বিট দোষী যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যোন নেকি সন্দেহযুক্ত যিসকল এই গোটেই আমাৰ অনাকাংক্ষিত ঘটনাটোত যিসকলৰ নাম সামোৰ খাইছে, কোনো যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে SITয়ে পানী নহৰাকৈ এখন চাৰ্জশ্বিট দাখিল কৰক মহামান্য আদালতৰ সন্মুখত। এয়া আমাৰ আহ্বান। শ্ৰদ্ধা কাৰ্যকৰ্তাসকল, শ্ৰদ্ধা ৰাইজ, এটা কথা আমি সকলোৱে উপলব্ধি কৰিছো, বিগত সময়ত বিজেপিক একাংশ ৰাজনৈতিক দলৰ নেতাই বা একাংশ সামাজিক মাধ্যমত আমাক টাৰ্গেট কৰিছে। তেওঁলোকে এটা এজেণ্ডা প্ৰপগণ্ডা কৰিছে যে আমাৰ চৰকাৰখনক কেনেকৈ অস্থিৰ কৰিব পাৰে, ভাৰতীয় জনতা পাৰ্টীক কেনেকৈ ৰাইজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিব পাৰে। এই পলিটিকেল এজেণ্ডা আমি ধিক্কাৰ দিছো প্ৰথমতে, কাৰণ জুবিনদা ৰাজনীতিৰ বিষয় নহয়। জুবিনদাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে। জুবিনদা ৰাজনীতিৰ বহুত ঊৰ্ধত। তেওঁ নিজে কৈ গৈছিল পলিটিক্স নকৰিব কোনো। তথাপিও জুবিনদাৰ আহ্বানক কোনোবাই ভৰিৰে নোৱাৰি কেৱল ৰাজনৈতিক ৰুটি হেঁকাত 26ত কেনেকৈ নিৰ্বাচন জিকিব পাৰে তাৰ কেৱল মাত্ৰ লক্ষ্য সন্মুখত ৰাখি একাংশ ৰাজনৈতিক দলে এইকেইদিন বিজেপিৰ বিৰুদ্ধে, চৰকাৰখনৰ বিৰুদ্ধে যিবিলাক কথা কৈছে তাকো আমি তীব্ৰ নিন্দা কৰিছো। তেওঁলোকে বিচাৰে অসমখন অস্থিৰ হৈ থাকক, অসমখন অশান্ত হৈ থাকক। অসমখনত যি উন্নয়নমূলক কাম যোৱা প্ৰায় 9.5 বছৰত হৈছে, বিশেষকৈ যোৱা 5-4.5 বছৰত যিখিনি কাম অসমখনত হৈছে সেই কামবিলাক বন্ধ হৈ যায়। অসমত অস্থিৰ পৰিৱেশ পুনৰ ঘূৰি আহক, অশান্ত পৰিৱেশ পুনৰ ঘূৰি আহক। আমি সেইটো হ'ব দিব নোৱাৰো। পাৰিম নেকি শ্ৰদ্ধা ৰাইজ? আমি সেই পৰিস্থিতি বিচাৰিছো নেকি? অসমখন অশান্ত হ'ব বিচাৰিছো নেকি? নাই বিচৰা। জুবিনদাও বিচৰা নাছিল। জুবিনদাও বিচৰা নাছিল। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে জুবিনদাও কৈছিল যে আমি অসমখন অশান্ত নকৰোঁ। গতিকে সকলোকে মোৰ বিনম্ৰ অনুৰোধ, শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, এই নেৰেটিভক আমি বানচাল কৰিব লাগিব। আৰু জুবিনদাই ন্যায় নোপোৱালৈকে আমি ৰাস্তাত আহিব খোজা নাছিল। বিৰোধীৰ যি ষড়যন্ত্ৰ তাৰ কাৰণে আমি আজি ন্যায়ৰ সমদল কৰিব লগা হৈছে।